নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঐতিহাসিক শিঙৰীৰ গুপ্তেশ্বৰ ষ্টেডিয়ামত। আৰু গুপ্তেশ্বৰ যি মিনি ষ্টেডিয়াম, এই মিনি ষ্টেডিয়ামত আমি উপস্থিত আছোঁ। আৰু গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামত আজি অনুষ্ঠিত হৈছে হিন্দু সন্মিলন। আৰু আমি দেখুৱাই আছোঁ এনেদৰেই আজি অনুষ্ঠিত হৈছে হিন্দু সন্মিলন। আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা অতিথিসকল আহিছে, আহি পেলাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু ভাৰতৰ যিসকল হিন্দু তেখেতলোকক সংস্কৃতিবান কৰা আৰু তেখেতলোকক সংঘবদ্ধ কৰাৰ উদ্দেশ্যৰেই অনুষ্ঠিত হৈ আহিছে এই হিন্দু সন্মিলন। আৰু এই হিন্দু সন্মিলনত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা অতিথিসকল আছে। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। প্ৰথমতে আছে কুমুদ বৰঠাকুৰ, তেখেতে বিগত বহুদিনৰ পৰাই হিন্দু সংগঠনৰ নেতৃত্ব আগবঢ়াই আহিছে। আৰু আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ অনুষ্ঠানটিৰ বিষয়ে? ভাৰতীয় সংস্কৃতি সুৰক্ষাৰ কাৰণে ভাৰতৰ জনগণক সনাতনী হিন্দুসকলক একত্ৰিত কৰি নিজৰ নিজৰ পৰম্পৰা ৰক্ষা কৰি বিশ্ব শান্তি বসুধৈৱ কুটুম্বকম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময় এই আদৰ্শৰে আমি সকলো হিন্দু ভাই ভাই জাত পাত বিচাৰ ইয়াৰ পৰা ওপৰত উঠি কেৱল ভাৰতবৰ্ষৰ আমি সন্তান। আৰু এই ভাৰতবৰ্ষক শক্তিশালী কৰিবৰ কাৰণে এই হিন্দুসকল আগুৱাই আহিব লাগিব। কাৰণ এইখন ভূমিৰ প্ৰকৃত উন্নতি কামনা কৰাসকলেই হৈছে হিন্দু। গতিকে তেখেতসকলক সংগঠিত কৰি নিজৰ সংস্কাৰ আৰু সংস্কৃতিক আগবঢ়াই নিবৰ কাৰণে এই সংগঠনে আজি এই অনুষ্ঠানটো পাতিছে। হয়, ইতিমধ্যে শুনিলে তেখেতে জনাইছে কথাখিনি, অনুষ্ঠানৰ মূল লক্ষ্য আৰু উদ্দেশ্য জনাইছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে হিন্দুসকলক সংস্কৃতিবান কৰি সংঘবদ্ধ কৰাৰ প্ৰয়াস কৰা হৈছে। আৰু ইয়াতে আছে আজিৰ অনুষ্ঠানটিৰ আয়োজক সমিতিৰ সভাপতি। আমি চেগতে তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ অনুষ্ঠানটিৰ বিষয়ে? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ভাৰতৰ এটা সৰ্ববৃহৎ অনুষ্ঠান, লগতে পৃথিৱীৰ আটাইতকৈ শক্তিশালী অনুষ্ঠান। এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰ্তমান শতবাৰ্ষিকী চলি আছে। সেই অনুসৰি অসমৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে হিন্দু সন্মিলন আয়োজন কৰা হৈছে। হিন্দু সনাতনী হিন্দু যিসকল আছে তেখেতসকলৰ একত্ৰিত হৈ এই সংঘৰ শতবাৰ্ষিকী উপলক্ষে আমাৰ এই হিন্দু সন্মিলন আয়োজন কৰা হৈছে। ইয়াৰ উদ্দেশ্য হ'ল আমাৰ মানুহক সজাগ কৰা, আমাৰ মানুহক একত্ৰিত কৰা, সংগঠিত কৰা। আজি সমাজত কিছু জাত পাতৰ নামত বিভিন্ন ব্যক্তি আজি সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে, বিভিন্ন মানুহক বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ পৰা বিৰত ৰাখি আছে। যাতে সেইবিলাক সকলো দূৰ হয়, যাতে সকলো হিন্দু, সকলো ভাৰতবৰ্ষত বসবাস কৰা সকলো হিন্দু সেই মানসিকতাৰে আমি আগবাঢ়িব লাগিব। আমি অসমত বসবাস কৰা সকলো অসমীয়া ভাষা সাহিত্য ভাৰতীয় সভ্যতা সংস্কৃতি সকলোকে আমি একাকাৰ কৰি আমি আগুৱাই যাব লাগিব। সেই সংকল্পৰে আজি ইয়াত আমি হিন্দু সন্মিলন আয়োজন কৰিছোঁ। এই সন্মিলনৰ উদ্দেশ্য হ'ল আমাৰ ৰাইজক সজাগ কৰা, ভাৰতীয় পৰম্পৰা ভাৰতীয় সংস্কৃতি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শেৰে যাতে আমি আগবাঢ়িব পাৰোঁ, সেই কথা তেখেতসকলক অৱগত কৰাই হ'ল আজিৰ এই অনুষ্ঠানৰ মূল লক্ষ্য। কি ক'ব ছাৰ আজিৰ দিনটোত? ইতিমধ্যে আমাৰ তেখেতসকলে গোটেই কথাখিনি কৈছে। সমাজ সকলোতকৈ শক্তিশালী। সমাজৰ শক্তি সমাজৰ সকলো অংশই একীভূত হৈ স্বাভিমানী, সামৰ্থ্যশালী আৰু শক্তিশালী, সম্পদশালী এক সমাজ, সমৰসতাপূৰ্বক এক সমাজ আমি গঢ়িব লাগে। আজি সমাজৰ দ্বাৰা অনুষ্ঠিত এই হিন্দু সন্মিলনত আমি গুপ্তেশ্বৰ মণ্ডলৰ সকলো ৰাইজ, সকলো সমাজৰ সকলো অংশৰ ৰাইজ ইয়াত গোট খাইছোঁ। আমাৰ একতাই পৰম বল। আমি সকলো একগোট হৈ থাকিব লাগিব। আমাৰ মাজত বিভেদ থাকিব নালাগিব। সমৰসতাপূৰ্বক এক শক্তিশালী, সামৰ্থ্যশালী আৰু আমাৰ স্বাভিমানী এক সমাজ যাতে আমি সকলোৱে লগ লাগি আগবঢ়াই লৈ যাব পাৰোঁ, বিশ্বত আমাৰ পূৰ্বৰ স্থান আমি ঘূৰাই আনিব পাৰোঁ, তাৰে পৰিকল্পনাৰে সমাজে এই হিন্দু সন্মিলনবিলাক প্ৰত্যেক মণ্ডলত প্ৰত্যেক পঞ্চায়তত অনুষ্ঠিত কৰিছে। আৰু
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষৰ উদযাপনৰ এক বিষয় হিচাপে সমাজে এই অনুষ্ঠান আগবঢ়াই লৈ গৈছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। এই অঞ্চলৰ ৰাইজেও সংঘৰ শতবৰ্ষৰ অনুষ্ঠানটিৰ এটা দিশ হিন্দু সন্মিলন উদযাপন কৰি অনুষ্ঠানটি অনুষ্ঠিত কৰি হিন্দু সমাজক এটি বাৰ্তা দিব বিচাৰিছে। আমি সমৰস সমাজ আৰু সমৰ্থ হিন্দু সমাজ গঢ়াৰ কাৰণে আমি হিন্দুসকল সংগঠিত হ'লে কি ধৰণে আগবাঢ়িব পাৰোঁ, ৰাষ্ট্ৰৰ যিটো স্বাভিমান ৰাষ্ট্ৰৰ গুৰুৰ আসনলৈ লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ কেনেধৰণৰ ভূমিকা থাকিব এই বিষয়ে চৰ্চা কৰিবলৈ ৰাইজে আজি এই অনুষ্ঠান পাতিছে। আমি তাত আহিছোঁ। কি ক'ব বাইদেউ আজিৰ দিনটোত? আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্তি উপলক্ষে সংঘই বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ অনুষ্ঠান এই বৰ্ষটোত অনুষ্ঠিত কৰি আহিছে। তাৰে এটি কাৰ্যক্ৰম হৈছে আজিৰ এই গুপ্তেশ্বৰ মণ্ডলত যিটি কাৰ্যক্ৰম হৈছে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই অনুষ্ঠানটি ইয়াতে হিন্দু সন্মিলনৰ ইয়াতে অনুষ্ঠিত হৈছে। আৰু মোৰ উপৰোক্ত বক্তাসকলে কৈয়ে গৈছে যে আমাৰ হিন্দুসকলক একত্ৰিত কৰি আমি পৰিয়াল প্ৰধান ভাৰতবৰ্ষৰ পৰিয়াল ব্যৱস্থাত মাতৃগৰাকী হৈছে আত্মা, পৰিয়ালটিৰ আত্মা। গতিকে সেই মাতৃগৰাকী মুখ্য ভূমিকা পালন কৰে। গতিকে মাতৃগৰাকীয়ে পৰিয়ালত সুসংস্কাৰ প্ৰদান কৰি পৰিয়ালৰ পৰা বাৰ্তাটি সমাজলৈ কঢ়িয়াই নিব আৰু সমাজৰ পৰা দেশলৈ এটা ভাল বাৰ্তা কঢ়িয়াই নিব, যাৰ দ্বাৰা আমি সমগ্ৰ ভাৰতবৰ্ষক একত্ৰিত কৰি ৰাখিব পাৰোঁ। তাৰে এই মহান উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে আৰু আশা কৰোঁ সুন্দৰকৈ সফলভাৱে অনুষ্ঠিত সম্পন্ন হ'ব। হয়, ইতিমধ্যে শুনিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে তেখেতলোকে এই অনুষ্ঠান আয়োজন কৰিছে আৰু হিন্দু সন্মিলন হিচাপে এই অনুষ্ঠানটি আজি অনুষ্ঠিত কৰা হৈছে। আৰু এই অনুষ্ঠানটি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে, দেশৰ প্ৰান্তে প্ৰান্তে চলিছে আৰু এনেদৰেই আজি অনুষ্ঠিত হৈছে গুপ্তেশ্বৰ মণ্ডলতো। আৰু গুপ্তেশ্বৰ মণ্ডলত আজি গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে উক্ত অনুষ্ঠানটি। আৰু এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা আহিছে ইয়াত লোকসকল আহি পেলাই সকলোৱে এই হিন্দু সন্মিলনত অংশগ্ৰহণ কৰিছে আৰু নিজৰ যি সংস্কৃতি নিজৰ যি পৰম্পৰা ৰক্ষাৰ যুঁজত সকলোৱে অৱতীৰ্ণ হৈছে। আৰু এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজি শিঙৰীৰ গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামত। আৰু শিঙৰীৰ গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামত আজি এনেদৰেই অনুষ্ঠিত হৈছে হিন্দু সন্মিলন। আৰু ইয়াত বিভিন্ন শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীকে আদি কৰি আৰু সমাজৰ যিসকল আগশাৰীৰ ব্যক্তি বা সমাজ সংগঠকসকল ইয়াত আহি উপস্থিত হৈছে আৰু সকলোৰ উপস্থিতিত আজি অনুষ্ঠিত হৈছে হিন্দু সন্মিলন। ইয়াতে আছে আৰু এগৰাকী সমাজকৰ্মী, আমি তেখেতৰ পৰা হৈছে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'বা আজি চমুকে? হয়, এইটো এটা খুব সুন্দৰ অনুষ্ঠান। আমাৰ হিন্দু সমাজক সংগঠিত কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্তি উপলক্ষে যি এটা বৃহৎ অনুষ্ঠান হাতত লৈছে, তাৰ বাবে আমি সকলো হিন্দুৱে গৰ্বিত। হয়, ইতিমধ্যে শুনিলে আজি সকলোৱে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু এনেদৰেই আজি অনুষ্ঠিত হৈছে হিন্দু সন্মিলন। আৰু এগৰাকী জ্যেষ্ঠ ইয়াত আছে, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? এইটো হিন্দু সন্মিলন 2026 গুপ্তেশ্বৰ মণ্ডলত আজি গুপ্তেশ্বৰ গাঁও পঞ্চায়তৰ খেলপথাৰত আজি অনুষ্ঠিত কৰা হৈছে। গতিকে ইয়াত আমি বৰ্তমান হিন্দুসকলৰ সংগঠিত কৰাৰ সময় আহি পৰিছে। যিটো পৰ্যায়ত হিন্দুসকলৰ সংখ্যা কমি গৈ আছে, গতিকে হিন্দু সন্মিলন পাতি পেলাই হিন্দুসকলক জাগৃত কৰাৰ কাৰণে কি অনুষ্ঠান পাতিছে, তাৰ কাৰণে এই অনুষ্ঠানৰ উদ্যোগসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে সকলোৰে এটাই কথা, সকলোৱে সংগঠিত হ'ব লাগিব, সংস্কৃতিবান হ'ব লাগিব আৰু তাৰে অংশস্বৰূপে আজি অনুষ্ঠিত হৈছে এই অনুষ্ঠানটি আৰু হিন্দু সন্মিলন হিচাপে অনুষ্ঠানটি অনুষ্ঠিত হৈছে। আৰু ইয়াতে এগৰাকী জ্যেষ্ঠ সমাজকৰ্মী আছে, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজি দিনত? প্ৰথমেতো যে অসম সংবাদ 24 ঘণ্টা ইয়াত নিউজ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হিন্দু সন্মিলন গুপ্তেশ্বৰ মণ্ডলৰ আজি এই অঞ্চলত হোৱাৰ কাৰণে এটা হিন্দুসকলৰ জাগৃত হ'বৰ কাৰণে বা আমাৰ ভৱিষ্যত প্ৰজন্মখিনিক যাতে আগুৱাই হিন্দুত্ববাদৰ মাজেদি আমি যাতে চলিব পাৰোঁ, সেই তেনেধৰণে আগবঢ়াৰ এটা যথেষ্ট সহায়ক হ'ব বুলি আজিৰ অনুষ্ঠানটোৱে বাৰ্তা বহন কৰিব। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি নিজৰ নিজৰ মনৰ কথাখিনি জনাইছে আৰু ইয়াতে আছে আৰু এগৰাকী আমাৰ সমাজকৰ্মীয়ে ক'ব লাগিব, তেখেতে এটা বিশেষ দায়িত্বটো আছে। কি ক'ব আজিৰ অনুষ্ঠানৰ বিষয়ে? মইতো আদৰণি ভাষণে আছে মোৰ এতিয়া। মইতো এই অনুষ্ঠানটো ওতঃপ্ৰোত হিচাপে জড়িত হৈছোঁ এইখন অনুষ্ঠানত। এই অনুষ্ঠানখন সফল হওক আৰু ইয়াৰ পৰাই বাৰ্তা যাওক যে হিন্দুসকলৰ একত্ৰিত হৈ আমি কাম কৰিলেহে আমাৰ যিটো হিন্দুত্ব থাকিব
সেইখিনি ক'ব লাগিব। হয়, ইতিমধ্যে দেখুৱাই আছোঁ আমি সামগ্ৰিক পৰিৱেশ হৈছে গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামৰ দৃশ্য আৰু গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামত এনেদৰে অনুষ্ঠিত হৈছে আজিৰ অনুষ্ঠানটি আৰু ইয়াত এগৰাকী শিক্ষাগুৰু আছে। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোতো বহুত ভাল লগা দিন। আমাৰ বিশ্ব হিন্দু পৰিষদৰ সৌজন্যত বৰ্তমান আমাৰ দক্ষিণ ঢেকীয়াজুলি খণ্ডৰ হিন্দু সন্মিলন আমি পাতি আছোঁ। আমাৰ হিন্দুসকলে সকলোৱে এক হ'ব লাগে, এক হোৱাৰ আমি আহ্বান কৰি আজিৰ এই অনুষ্ঠানটি পতা হৈছে। মোৰ পৰা ইমানেই। কি ক'ব আজিৰ দিনটোত চমুকে? কি ক'ব আজিৰ দিনটোত? এইটো বহুত ভাল কথা। 100 বছৰ হোৱাৰ কাৰণে এইটো হিন্দু সন্মিলন পতা হৈছে আৰু এইটো সময়ৰ আহ্বানো আছিল। হিন্দু সন্মিলন নাপাতিলে নহ'বলগীয়া হৈ গৈছে। আমি ভাবিছিলোঁ হিন্দুসকলে নেই সহজ সৰল, সেইকাৰণে হিন্দুসকলে চবক নিজৰ নিচিনাকৈ ভাবে। নিজৰ নিচিনাকৈ ভাবাৰ কাৰণে এইটো হৈছে। কাৰণ অয়ং নিজো পৰৱেতি গণনা লঘু চেতসাং উদাৰ চৰিত্ৰ নামটো বসুধৈৱ কুটুম্বকম বুলি ভাবে হিন্দুসকলে। সংসাৰত থকা গোটেই মানুহখিনি আমাৰ নিজৰ বুলি ভাবি থকাৰ কাৰণে আজি কিছুমানে সুবিধা লৈ পেলাই আমাক প্ৰহাৰ কৰিছে। সেইকাৰণে এইটো সময়ৰ আহ্বান আছিল। আমি পাতিছোঁ খুব সুন্দৰ অনুষ্ঠান এটা। ইয়াৰ সুদীৰ্ঘ কামনা কৰিছোঁ। ইয়াৰ ক্ষুদ্ৰ প্ৰসাৰী ভাল ফল আহিব বুলি আমাৰ বিশ্বাস আছে। কাৰণ হিন্দুসকলে কেতিয়াও কাৰো অনিষ্ট নকৰে। সেইকাৰণে যিজন মানুহে কাৰো অনিষ্ট নকৰে, যি জাতিয়ে কাৰো অনিষ্ট নকৰে, যি ধৰ্মাৱলম্বী লোকসকলে কাৰো অনিষ্ট নকৰে, তেওঁলোকৰ সদায় ভগৱান সহায়ক হিচাপে থাকে। ধন্যবাদ। কি ক'ব চমুকে আজিৰ দিনটোত? নমস্কাৰ। আজি আমাৰ গুপ্তেশ্বৰ মণ্ডলত হিন্দু সন্মিলন আয়োজন কৰাৰ কাৰণে খুবেই ভাল পাইছোঁ। বৰ্তমান আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত যি হিন্দুসকলৰ প্ৰতি যি অত্যাচাৰ চলি আছে, সেই অত্যাচাৰৰ প্ৰতি লক্ষ্য ৰাখি এই হিন্দু সন্মিলনৰ যথেষ্ট তাৎপৰ্য আছে। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু এনেদৰেই আজি শিঙৰীৰ গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে হিন্দু সন্মিলন আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে হিন্দু সন্মিলনৰ পৰিৱেশ আৰু ইয়াতে অনুষ্ঠিত কৰা হৈছে বৰগীত আৰু বৰগীতৰ জৰিয়তেই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছিলে। প্ৰথমতে ভাৰত মাতাৰ ফটোত তেখেতলোকে শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছতে ইয়াত অনুষ্ঠিত কৰা হৈছে অনুষ্ঠানটি আৰু ইয়াতে বৰগীত পৰিৱেশন কৰা হৈছে আৰু আমি বৰগীতৰ কিছু দৃশ্যাংশ আমি দেখুৱাম দৰ্শকক। আৰু অসম সংবাদ 24 ঘণ্টাই এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰি আছোঁ গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামৰ পৰা আৰু ইয়াত আমি তেখেতৰ পৰাও বৰগীতৰ কিছু অংশ আমি শুনাবলৈ চেষ্টা কৰিম। হয়, ইতিমধ্যে শুনিলে আজি এনেদৰেই অনুষ্ঠানটি এক জীপাল কৰি তোলা হৈছে গীতৰ জৰিয়তে আৰু এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামত। আৰু মিনি ষ্টেডিয়ামত আজি এনেদৰেই অনুষ্ঠিত হৈছে হিন্দু সন্মিলন আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল, আহি পেলাই সকলোৱে অংশগ্ৰহণ কৰিছে হিন্দু সন্মিলনৰ অনুষ্ঠানত। আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি 100 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে তেখেতলোকে এই হিন্দু সন্মিলনৰ আয়োজন কৰিছে আৰু আমি দেখুৱাই আছোঁ এনেদৰে বিশিষ্ট অতিথিসকলৰ উপস্থিতিত অনুষ্ঠিত হৈছে হিন্দু সন্মিলন। আৰু হিন্দু সন্মিলনৰ জৰিয়তে তেখেতলোকক হিন্দুসকলক সংগঠিত একত্ৰিত কৰাৰ প্ৰয়াস কৰিছে আৰু এনেদৰেই আজি অনুষ্ঠানটি অনুষ্ঠিত হৈছে গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামত। আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামৰ পৰা আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।